হুজাইৰ চৌধুৰী বজাৰস্থিত আজমল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলত বিদায় সভা। বিদ্যালয়ৰ 10ম আৰু দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীয়ে আৱেগিকভাৱে লয় বিদায়। এই বিদায় অনুষ্ঠানত শিক্ষাৰ্থীৰ অভিভাৱক উপস্থিত থকা পৰিলক্ষিত হয়। আজি এই উপলক্ষে বিদ্যালয়ৰ চৌহদত বিদ্যালয়ৰ অধ্যক্ষ ৰাজীৱ ৰাজপুতে আঁঠৰা এই অনুষ্ঠানত আজমল ফাউণ্ডেশ্যনৰ অন্যতম শিক্ষা বিষয়া ডক্টৰ শামীম ছাফিকা বেগম, শৈক্ষিক সমন্বয়ক ৰফিকুল ইছলাম, মুৰাদহাৰ মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ বদৰুল ইছলাম, অধিবক্তা আমজাদ হুছেইন তালুকদাৰ, আব্দুল হান্নান মাৰ্জেণ্টকে ধৰি ভালেমান অতিথি উপস্থিত থাকে। ছাত্ৰ ছাত্ৰীয়ে কেনেদৰে জীৱন গঢ়িব পাৰে তাৰ ওপৰত সকলোৱে অনুপ্ৰেৰণা দিয়ে। আজমল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ অধ্যক্ষ আৰু আমন্ত্ৰিত অতিথিয়ে বিদায় সভা উপলক্ষে দিয়া কেতবোৰ মন্তব্য আমি শুনাই ল'ব বিচাৰিছোঁ। আমি এইখিনি ক'ব বিচাৰিম যে বিদায় মানে আমি এইটো নুবুজাওঁ যে আমাৰ ষ্টুডেণ্টবিলাকক আমি বিদায় দিলোঁ। আগন্তুক সময়ৰ কাৰণে আমি যিখিনি সিহঁতক প্ৰিপেয়াৰ কৰিব লাগে, যে ফিউচাৰ জেনেৰেশ্যন হয় আমাৰ এইখিনি ল'ৰা ছোৱালী, কাৰণ এইখিনি ল'ৰা ছোৱালী আমাৰ এই পৃথিৱীখন আগুৱাই লৈ যাব। আৰু আজমল ফাউণ্ডেশ্যনৰ অধীনত আমাৰ যিমানখিনি কলেজেছ আছে, আমাৰ মটোৱে হৈছে এইটো যে আমি সিহঁতক এজন ভাল হিউমেন বিং বনোৱাটো, পঢ়াৰ লগত সমান্তৰালে সিহঁতৰ যিখিনি অলৰাউণ্ড ডেভেলপমেণ্ট সেইখিনি আমি ফ'কাছ কৰোঁ সদায়। আৰু যেন সিহঁতে নেক্সট যিখিনি সিহঁতৰ লাইফত ফেজেছ আহিব, সেই ফেজবিলাকত যেন সিহঁতে কেতিয়াও উজটি খাব লগা নহয়। তাৰে কাৰণে আমি সিহঁতক আজি ফেয়াৰৱেল এখন পাতিছোঁ। আৰু তাতে যিখিনি গোটেই বছৰটো আমি যিখিনি সিহঁতক পঢ়ালোঁ বা যিখিনি সিহঁতক শিক্ষা আমি দিব লাগে এজন ভাল মানুহ হোৱাৰ কাৰণে, সেইখিনি আৰু এবাৰ আমি ৰিলিভ কৰিবলৈ বা আমি আৰু এবাৰ অলপ সময়ত আমি সেইখিনি সোঁৱৰাবৰ কাৰণে এই সভাখন পাতিছোঁ। আমাৰ ল'ৰা ছোৱালী ডেফিনেটলি আজমল ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল চৌধুৰী বজাৰৰ একোটা ডায়মণ্ড হয়, সিহঁতে উজ্বলিব আৰু এই সমাজখনক আগুৱাই লৈ যাব। আজি আমাৰ অতিথি আছিলে আমাৰ বদৰুল ছাৰ, এইখন কলেজৰ প্ৰথম প্ৰিন্সিপাল, তেওঁ প্ৰায় 10 বছৰ ছাৰ্ভ কৰিছে। তাৰপিছত আমাৰ চিফ গেষ্ট অফ অনাৰ আছিলে ডক্টৰ শামীম ছাফিকা মেডাম, তেওঁ হৈছে কলেজ ইনস্পেক্টৰ আজমল ফাউণ্ডেশ্যনৰ, মিষ্টাৰ ৰফিকুল ইছলাম ছাৰ কলেজ কোঅৰ্ডিনেটৰ AGI আজমল ফাউণ্ডেশ্যন। আগন্তুক চূড়ান্ত HS পৰীক্ষাত কিমানজন শিক্ষাৰ্থীয়ে অৱতীৰ্ণ হ'ব? আমাৰ ছেকেণ্ড ইয়াৰৰ পৰা অৱতীৰ্ণ হ'ব 31জন আৰু ক্লাছ 10ৰ পৰা অৱতীৰ্ণ হ'ব 16জন। শেষতে এই শিক্ষাৰ্থীসকলক কি মেছেজ দিব বিচাৰে? একদম শেষ মেছেজ এয়াই দিব বিচাৰিম যে তোমালোক এই পৃথিৱীখন আগুৱাই লৈ যোৱাৰ কাৰণে যিখিনি তোমালোকৰ শিক্ষা ল'বলৈ জৰুৰী, কাৰণ আজিৰ তাৰিখত শিক্ষা অবিহনে আগুৱাই যাব নোৱাৰিব। যিমান শিক্ষা ল'বলৈ আছে বা ল'বলৈ পাৰা তোমালোকে লোৱা, কাৰণ এডুকেশ্যন কেন চেঞ্জ দ্য ছ'চাইটি, অনলি এডুকেশ্যন কেন চেঞ্জ দ্য ছ'চাইটি। এয়াই মই ক'ব বিচাৰিম যে শিক্ষাৰ ক্ষেত্ৰত যেন কেতিয়াও অৱহেলা নকৰে। আৰু এই পৃথিৱীখন ধুনীয়া বনাবলৈ হ'লে একমাত্ৰ শিক্ষা হৈছে আমাৰ একমাত্ৰ উপায়।